বাপে কৈছে যে ভাৱেই ভক্তি। আচলতে ভাৱৰ পৰা ভক্তি উপজে নে ভজনৰ পৰা ভক্তি উপজে, এই কথাটোত আমাৰ অকণমান সংশয় আছে। গতিকে অনুগ্ৰহ কৰি এই সম্পৰ্কে বাপজনাই আমাক অকণমান সংশয়টো ছেট কৰি দিলে আমি সন্তুষ্ট হ'ম। কৃষ্ণ কৃষ্ণ। উদ্বোধক বাপজনা চৰণ কমলৰ যোগেদি সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হৈছে। ভাৱেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। আৰু ভক্তিৰ সন্ধি ভঙা হৈছে ভজ ধাতু ইক্তিন প্ৰত্যয়, আৰু ভজ শব্দৰ অৰ্থ হ'ল ভাবি থকা। আৰু বাপে কৈছে যে ভাবিলে শুদ্ধ নে ভজনা কৰিলে শুদ্ধ। সেই ভজনাটোকে ভাৱ বুলি কোৱা হৈছে, ভাৱমূৰ্তি। যে এজন ব্যক্তিয়ে যিমানে যিমানে ভাবিব, সেই ভাৱনাত তেওঁ যাৰ কথাটো মনলৈ আহিব সেইটোৱে হ'ল ভজনা কৰি থকা, অৰ্থাৎ তেওঁৰ কথা চিন্তা কৰি থকাটোৱে হ'ল ভজন কৰা। আৰু সেইটোৱে হ'ল ভাৱ। ভাবিলেহে আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ। সেইকাৰণে আমি কেতিয়াবা কেতিয়াবা কওঁ নহয়, কোনোবা এজন ব্যক্তিক লগ পালে কি বুলি কওঁ, বোলে বাপ মই আপোনাৰ কথাকে ভাবি আছিলোঁ, হঠাৎ আপুনি আহিয়ে ওলাই দিলে। এই যে কৈ দিওঁ আপোনাৰ কথাকে ভাবি আছিলোঁ, ঈশ্বৰে আপোনাকে আনি মোৰ ওচৰত উপস্থিত কৰাই দিলে। এই যিটো প্ৰকাশ ঘটে, সেইটোৰ পৰা আমি বুজিব পাৰিম এই কথাখিনি যে ভাবেই ভক্তি, ভাবিলেই ভগৱন্তক পায়। নাভাবিলে ক'ত পাম আমি? ভাবিব লাগিব কিবা এটা, তেতিয়াহে কৰ্মৰ আঁচনিখন আমাৰ ভুল শুদ্ধ বিচাৰ কৰিব পাৰিম। কোনোদিন যদি নাভাবোঁ, গতানুগতিক গৈ থকাই হ'ব জীৱনটো, তাৰ পৰা লাভ একো নহয়। গতিকে ভাবিব লাগিব, ভাবেই হ'ল ভক্তি, ভাবিলেই ভগৱন্তক পায়। কৃষ্ণ। এইখিনিতে আকৌ অকণমান সংশয় থাকিল যে আমি ভাবাৰ ক্ষেত্ৰততো কৃপণালি নকৰোঁ। কৃষ্ণ। আমি চব কথাই ভাবোঁ, চব ভাৱনাই আমাৰ মনলৈ আহে। আমি যেনিবা খুব উচ্চ হ'ম, আমি যেনিবা খুব ভাল মানুহ হ'ম, আমি যেনিবা খুব চৰিত্ৰৱান মানুহ হ'ম, আমি যেনিবা এজন ডাঙৰ ভকত হ'ম, এনেকুৱাকৈ ভাৱনাবিলাকতো আমাৰ আহি থাকে, কিন্তুতো ফলপ্ৰসূ নহয়। কথাটো হৈছে কি, আমি আশা কৰা অনুৰূপে বা ধৰণে আমিতো তাৰ ফলটো নাপাওঁ। গতিকে কৈছে যে ভাবি থাকিলেই, মই যদি ভাবি থাকোঁ যে মই তীৰ্থলৈ যাম, মই সন্ত মহন্ত তীৰ্থত দৰ্শন কৰিম, এই বুলি যদি মই গোটেই জীৱনটো ভাবিয়েই থাকোঁ, কেতিয়াবা জানো ফলপ্ৰসূ হ'ব? কেতিয়াবা জানো তীৰ্থ দৰ্শন হ'ব? কেতিয়াবা জানো সন্ত মহন্ত দৰ্শন পাম? কথাটো কিন্তু ভাবাতটো তাৰমানে বাধা নাই, ভাবাৰ কোনো তাৰমানে ৰীতি নীতি নাই। মানে মানুহে যি ইচ্ছা কৰে, যেনেকৈ ভাবে সেনেকৈ ভাবিব পাৰে। কিন্তু ভাবামতে কেতিয়া আমি ফল পাম, ভাবামতে কেতিয়া আমাৰ সেইটো কাৰ্যকৰী হ'ব? গতিকে এই ক্ষেত্ৰত আমি সাধাৰণভাৱে সাধাৰণ দৰ্শনৰ মাজেদি আমি ভাবিছোঁ যে আচলতে ভজনাইহে ভক্তি, কৰিলেহে কৰ্ম হ'ব, ভাবিলেতো কৰ্ম নহ'ব। গীতাৰ এটা শ্লোকত বাৰু কৈছে, কি বুলি কৈছে, যে নকৰিলে কৰ্ম সন্ন্যাস নিখিজে, এতেকে কৰ্ম প্ৰধান। গতিকে ভাবিব লাগিব, যি ভাৱনাত আহে সেইটো আকৌ কৰিব লাগিব। কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? জানিব লাগিব। জানিবৰ কাৰণে এজন জনা লোকৰ ওচৰ চাপিব লাগিব, তেতিয়াহে ভজন আহিব। ভাবিতো আমি থাকোৱেই, ভাৱটো আমাৰ গতানুগতিকভাৱে আহিয়ে থাকে। এই ক্ষেত্ৰত আমাৰ অকণমান যিটো সংশয় সেইটো আছে। বাপজনাই কৈছে যে মূলতঃ ভাৱেই, ভাগৱত ভক্তিও কৈছে যে ভাৱনাৰ দ্বাৰাই সৰ্বসিদ্ধি হয়। কিন্তু ভাৱটো কেতিয়া কাৰ্যকৰী হ'ব? কেতিয়া ভাৱটো আমি কৰ্মত লগাব পাৰিম? কৃষ্ণ। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ দ্বাৰা কলি নিগ্ৰহ। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ দ্বাৰা কলি নিগ্ৰহ। এই অধ্যায়টিৰ পদবন্ধত ৰজা পৰীক্ষিতে কলিৰ লগত থকা মহাগুণটো দেখা পাইছে। বৰ্তমান কলিযুগ, গতিকে কলিৰ লগত থকা মহাগুণটো ভাগৱতৰ 283 নম্বৰ পদজোকাৰ দ্বাৰা প্ৰকাশিত হৈছে। ৰাম মাৰিলন্ত ঘাৱ বুলি সচকি টকায়া, কলিৰ কাৰুণ্য শুনি সম্পজিল দায়া।
কলিক প্ৰাণে মাৰিবলৈ লৈছে ৰজা পৰীক্ষিতে, আৰু কলিয়া আহি যেতিয়া ৰজা পৰীক্ষিতৰ চৰণত শৰণ গ্ৰহণ কৰিলে, মানে শৰণাপন্ন হ'ল। আশ্ৰিতক আশ্ৰয় প্ৰদান কৰাটো কলি পৰীক্ষিত ৰজাৰ পূৰ্ব বংশৰ পৰা এইটো পৰম্পৰাগত কৰ্ম। সেইকাৰণে সেই গুণটোক আশ্ৰয় কৰি ৰজা পৰীক্ষিতে দেখিলে, ও মনত বুলন্ত আত আছে মহাগুণ। মনত বুজি পাই গ'ল যে কলিত মহাগুণ যোগ হৈ আছে কলিৰ লগত। গুণটো কি? ইচ্ছা মাত্ৰে উপজয় কলিত যত পুণ্য। তুমি ইচ্ছা কৰিলে কলিত পুণ্যৰ গৰাকী হৈ যাব পাৰা। কেনেকৈ? এই ৰামে মনতে আলোচে নতু হৰি বোলে আহি, এতেকে উপজে মহা পুণ্য ৰাখি। তুমি মনত যদি ভাবিলা আজিৰ দৰে এভাগ ভকতৰ সংগ কৃষ্ণ নামৰ অনুষ্ঠান কৰিম, অহা মাহৰ দৰমহাটো পালে। ভাবিলা তুমি মনত আলোচে নতু হৰি বুলি আখে, এতেকে উপজে মহা পুণ্য ৰাখি। তেওঁ মহান পুণ্যৰ গৰাকী হৈ যাব পাৰে। ভাগৱতৰ 284 নম্বৰ পদ জোকাই কৈছে প্ৰথম স্কন্ধৰ কলি নিগ্ৰহত। তাৰ পাছত প্ৰকাশিত হৈছে বোলে কৰিলে সিজে পাপ হেন গুণ জানি, প্ৰাণে নমাৰিলন্ত কলিক মহামানী। এই বাপজনে যে জুইশলা কাঠিটো মাৰি ধূপডাল জ্বলালে, সেইটো হ'ল কৰ্মঠু। যদি ধূপৰ পেকেটটোত ধূপ কেইডালো আছে, জুইশলা বাঁহটোত কাঠি কেইটাও আছে, নিজে নিজে সি নজ্বলে। কাঠিটো খাৰে খাৰে ঘৰখন কৰিব লাগিব। অৰ্থাৎ সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি। প্ৰত্যেকডাল গছতে প্ৰত্যেকডাল খৰিতে অগ্নিতত্ত্ব আছে। ঘড়ীখন বিনে তাংক নেদেখে কদাপি, সেই মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নহন্ত বেকত। তুমি নাভাবিলে নোপোৱা, ভাবিলেহে পাবা। আৰু সেইটোৱে হ'ল মনত তুমি যদি ভাবা কৃষ্ণ বুলি, তেতিয়াহ'লে তুমি পুণ্যৰ গৰাকী হৈ যাবা। কিন্তু মনত যদি ভাবি আছা বোলে ৰাস্তাইদি নাথ চুবুৰীলৈ আহোঁতে কোনোবা এজন নাথ বাপৰ গৃহৰ ৰাস্তাৰ কাষতে চাংখনত জাতিলাও কেইটামান ওলমি আছে, চকুৰে দেখি থৈ আহিছা। ঘূৰি যাওঁতে যদি সন্ধিয়া হয় কোনেও নেদেখিলে এটা লৈ যাম, সেইটোও ভাবি আছা। কিন্তু সেইটো ভাবিলে তোমাৰ পাপ নহয়। তাৰমানে পুলিচেও নিনিয়েহি তোমাক, সেই গিৰিহঁতজনেও তোমাক মাৰিবলৈ নাহে। কিয়? কাৰণ তুমি কাৰ্যটো কৰা নাই। কাৰ্যটো কৰিলেহে, তুমি জাতিলাওটো লৈ গ'লেহে তোমাক দেখা মাত্ৰকে মাৰিব, তেওঁ শাস্তিটো দিব। কিন্তু ভক্তিটো এনেকুৱা এটা বস্তু, তুমি কৃষ্ণ বুলি ভাবিলা, অহা মাহত কৰ্মটো কৰিম বুলি, কিন্তু অহা মাহত কৰ্মটো কৰিবলৈ পোৱাৰ আগতেই যদি তুমি এই সংসাৰ এৰিব লগা হয়, তাৰমানে তোমাৰ পৰলোকগামী হ'ল, তোমাৰ মৃত্যু হ'ল। তেতিয়াহ'লে ভাগৱতে আমাক খুব সুন্দৰভাৱে প্ৰথম স্কন্ধৰ প্ৰথম যি পদবন্ধে আছে, সেই পদবন্ধত খুব সুন্দৰভাৱে আমাক এই কথাকেইটা প্ৰকাশ কৰিছে যে নাৰদৰ পূৰ্বজন্মৰ কথনত পদবন্ধে খুব সুন্দৰভাৱে এই কথাটো প্ৰকাশ কৰিছে। এই ৰামে আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ, কেৱলে দিওক ভকতিৰ উপদেশ। হে ব্যাস, তুমি জীৱক কেৱল ভক্তিৰ উপদেশ দিয়া। ভক্তিৰ উপদেশ দিলে কি লাভ হ'ব? ভকতি সি কৰে সংসাৰৰ বন্ধ, নাশ ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। ভক্তিৰ দ্বাৰা জগত বন্ধনৰ পৰা মুক্তি হ'ব পাৰে, মুকলি হ'ব পাৰে। আৰু প্ৰভাৱটো মই তোমাক কওঁ শুনা। স্বধৰ্মকতে যি ভজে কৃষ্ণক সম্প্ৰতি। স্বধৰ্ম মানে স্ব মানে নিজৰ, ধৰ্ম মানে কৰ্ম।
তুমি ব্ৰাহ্মণ কুলত জন্ম হলা, তোমাৰ ধৰ্ম হ'ল বেদ অধ্যয়ন কৰা। তুমি ক্ষত্ৰিয় কুলত জন্ম হলা, তোমাৰ স্বধৰ্ম হ'ল যুদ্ধ বিগ্ৰহ কৰা, আশ্ৰিতক ৰক্ষণাবেক্ষণ দিয়া। তোমাৰ জন্ম শূদ্ৰ আৰু বৈশ্য কুলত, গতিকে তোমাৰ স্বধৰ্ম হ'ল বেপাৰ বাণিজ্য কৰা আৰু খেতি বাতি কৰা। এই চাৰিটা কুলত জন্মগতভাৱে এটি জীৱৰ মানে মানুহৰ স্বধৰ্ম এই চাৰিটা। গুৰুজনাই কৈছে যে স্বধৰ্মকত তেজী, তুমি ব্যৱসায় বাণিজ্য আজি দোকানখন বন্ধ কৰি তুমি আজি ভকতৰ সংগ পাইছা, তেজী স্বধৰ্ম আজিৰ কাৰণে তুমি ত্যাগ কৰিছা। তেজী কৃষ্ণক সম্প্ৰতি, তুমি কৃষ্ণক আশ্ৰয় কৰিছা। তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, তাত প্ৰেমপূৰ্ণ ভক্তি যোগ নহ'লেও, প্ৰমাণ আমি আজি 3 বস্ত্ৰ লৈ ইয়াত বহিছোঁ, বাপজনাই 3 বস্ত্ৰ লৈ বহিছে, আপোনালোকেতো পাঞ্জাবী চাৰ্টো পিন্ধি আছে। গতিকে প্ৰেমপূৰ্ণ ভক্তিত আমাৰ আচাৰ আচৰণত সাজ সজ্জাৰ পাৰ্থক্য আছে। কোনো বা পায়তো লং পেণ্ট পিন্ধিয়ে ধূপ জ্বলাই দিলেহি আহিছে, আমি সকলোৱে চকুৰে দেখি আছোঁ। গতিকে এইটো স্বধৰ্ম, নিজৰ ধৰ্মটো প্ৰকৃততে তুমি ত্যাগ কৰি কৃষ্ণ বুলি তৎমুহূৰ্ততে তুমি এভাগ সেৱা কৰি গলা। আৰু সেই সেৱা ভাগত যেনেধৰণে ত্ৰিৱস্থা হৈ ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি যম নিয়ম আসন প্ৰাণায়াম, যি জ্ঞান মাৰ্গৰ অষ্টমাৰ্গক তুমি আশ্ৰয় কৰিব লাগিছিল, এইটো কৰিব নোৱাৰিলা। কিন্তু কৃষ্ণ বুলি কৈ থিয় হৈ ভকতৰ ফালে চাই 2খন হাত কৃতাঞ্জলি কৰি কৃষ্ণ বুলি কৈ তুমি গুচি গলা, দোকানখন খুলিবলৈ গুচি গলা। এতিয়া শাস্ত্ৰই কৈছে ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ। যিজনে ইয়াত থিয় হৈ কৃষ্ণ বুলি কৈ এই 4 লেনৰ কাষত তেওঁ দোকানখন খুলিবলৈ গুচি গ'ল, তাৰমানে তেওঁ সময় নাই। অথচ ভকতক দেউদিও যোৱা নাই, তেওঁ কৃষ্ণ বুলি কৈ গুচি গ'ল। শাস্ত্ৰই কৈছে গৈ থাকোঁতেই হঠাৎ সিফালৰ পৰা এখন মটৰ চাইকেলে তেওঁক খুন্দিয়াই তেওঁক মাৰি থৈ গুচি গ'ল। ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, তেওঁ গৈ থাকোঁতে মৃত্যু হৈ গ'ল। শাস্ত্ৰই কৈছে জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁৰ পৰম মংগল সাধন হয়, কাৰণ তেওঁ কৃষ্ণৰ নাম আশ্ৰয় কৰিছিল। ইমান মহান গুৰুজনাই দিয়া নাম ধৰ্ম, বাকী কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ ভক্তি মাৰ্গতকৈ একেবাৰে নিকৃষ্ট। বাপজনে কোৱাটো আমি ভুল বুলি কোৱা নাই, কিন্তু বুজি পোৱা দৰ্শনটো হয়তো ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি হৈ আছে। সেইকাৰণে গুৰুজনাই দিয়া যি আদৰ্শ, সেই আদৰ্শ যেতিয়ালৈকে আমি অন্তৰাত্মাত উপলব্ধি নকৰিম, তেতিয়ালৈকে আমি ঈশ্বৰ বস্তুক বিচাৰি দিহিঙে দিপাঙে ঘূৰি ফুৰিব লাগিব। কাৰণ ভগৱন্তক ক'ত আছে তাক জানিবৰ বাবে আমি যদি চেষ্টা কৰোঁ, গোকুল বৃন্দাবনৰ গোপীসকলে কৈছে ও কৃষ্ণ তুমি আছা খেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। ভগৱন্তক বিচাৰি তীৰ্থক্ষেত্ৰলৈ ঢাপলি মেলো, ভগৱন্তক বিচাৰি নামঘৰলৈ দৌৰ মাৰোঁ, ভগৱন্তক বিচাৰি মন্দিৰ মছজিদ গীৰ্জা আদিবিলাকত ঢাপলি মেলো, কিন্তু শাস্ত্ৰই কৈছে ভগৱন্ত হৃদয়ৰ মাজত আছে। প্ৰমাণ নামঘোষাত দিছে গুৰুজনাই, যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে ক জৰ ৰাখি। সেইটো হ'ল চিৰি, তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান চিৰি। এতিয়া আপুনি মই এতিয়ালৈকে প্ৰত্যেকেই চিৰি লিখি আছোঁ, কিন্তু যিদিনা শৰীৰটোৰ পৰা 25 নম্বৰ তত্ত্ব কৃষ্ণস্তু ভগৱান ওলাই যাব, সেইদিনা আমি নামটোৰ আগত কি লিখিম? চন্দ্ৰবিন্দু, স্বৰ্গীয়, প্ৰয়াত আদি আদি শব্দবিলাক লিখিম। কিয়? হাতখনেতো ঠিকেই কাম কৰি আছিল, হঠাৎ কি বস্তুটো নাইকিয়া হৈ গ'ল যাৰ বাবে হাতখন লৰাবই নোৱাৰা হৈ থাকিল। চুলি ঠিকেই বাঢ়ি আছিল, কৃষ্ণস্তু ভগৱান 25 নম্বৰ তত্ত্ব হৃদয়ৰ মাজত আছে, সেইকাৰণে চুলি সপ্তাহৰ মূৰত কাটিবই হয়। নখ বাঢ়ি যায়, সপ্তাহত 2বাৰমান কাটিব লাগে। কিন্তু কৃষ্ণস্তু ভগৱান 25 নম্বৰ তত্ত্ব ওলাই যাওক, 1 মাহ দিন শৰীৰটো ৰাখি থওকচোন, নখ বাঢ়িবনে? নাবাঢ়ে। নোম বাঢ়িবনে? চুলি বাঢ়িবনে? একোৱে নহয়। তাৰমানে কি?
সেইটোৱে হ'ল কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত। সকলোৰে হৃদয়ত কৃষ্ণ তত্ত্ব আছে, কিন্তু ভকতি নভৰিলে নোহন্ত বেকটত। যেতিয়ালৈকে আমি ভক্তি নকৰিম তেতিয়ালৈকে আত্মাৰ ৰাম দৰ্শনটো আমাৰ নহ'ব। সেইকাৰণে গুৰুজনাই লিখিছে, ভকতিৰ বীজ শৰণে সে নিজ। ভক্তিৰ বীজ মানে গুটিটো শৰণ বুলি কৈছে, আৰু শৰণ প্ৰত্যেকৰে নিজৰ নিজৰ। প্ৰেমানন্দ তাৰ ফল, ফল এটা লাগে। ভক্তি কৰিলে শৰণ বীজটোৰ জৰিয়তে এটা ফল মানুহজনে লাভ কৰে, সেৱকজনে লাভ কৰে। এই ফলটোৰ নাম কি? প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। প্ৰাণজিৎ নামৰ শৰীৰটো শিৱসাগৰৰ পৰা আহিলোঁ, আপোনাৰ সবে আজ্ঞা কৰিলে, ঈশ্বৰৰ কৃপা হ'ল, পালোহি। আমাৰ শিক্ষাগত অৰ্হতা কিমান আপোনালোকে কোনেও নুসুধিলে। আমাৰ মা দেউতা আছেনে নাই কোনেও নুসুধিলে। আমাৰনো ল'ৰা ছোৱালী পত্নী আছেনে নাই কোনেও নুসুধিলে। ৰাতিটো আমিতো আহিয়ে আছোঁ আপোনালোকৰ মাজলৈ। কি খালোঁ কি নাই খোৱা একোতো সোধা নাই, নুসুধাকৈতো আমি আসনত বহিলোঁ। সেইটো ভক্তিৰ বীজ শৰণ এখে নিজ। শৰণ বস্তুটো প্ৰত্যেকৰে নিজৰ নিজৰ। তুমি শাস্ত্ৰৰ লগত মিলাই লোৱা, এটাই ফল পাবা, সেইটো প্ৰেম যোগ আনন্দ। যদি আনৰ পৰা মৰম বিচাৰা, আনক মৰম দিয়া। আনৰ পৰা যদি শ্ৰদ্ধা আশা কৰা, আনকো শ্ৰদ্ধা বিলাই দিয়া। নিজে তুমি নিবিচৰাকৈ সকলোখিনি শাস্ত্ৰৰ মতে পাই যাবা, গৰাকী হৈ যাবা। যদি শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। যদি তুমি গুৰুৰ চৰণত আজিলৈকে শৰণ গ্ৰহণ কৰা নাই, তেতিয়াহ'লে তোমাৰ ভক্তি সফল নহয়। এৱা ঘটৰ জল বুলি কৈছে। এৱা ঘট মানে যিটো ঘট পক ধৰা নাই, যিটো ঘটত পানী বা গাখীৰ ভৰালে সি ধৰি ৰাখিব নোৱাৰে। ঠিক তেনেকৈ যিসকল বাপে ধূপ জ্বলাই গ'ল, যিসকল বাপে বন্তি গছ জ্বলাই গ'ল, যিসকল বাপে 10 টকা দলি মাৰি থৈ গ'ল, সেই দলি মাৰি দিয়া যিটো আচাৰ আচৰণ, এইটো গুৰু ধৰ্মত নাই। বহুত জেগাত আমি নামনি অসমত প্ৰায়ে দেখা যায় আপোনালোকৰ ফালে। মানে মই এইটো কোৱা নাই আমি যে ৰঙিয়াত দেখিছোঁ বুলি কোৱা নাই। উজনিৰ পৰা আমি যেতিয়া নামনিলৈ আহোঁ, নামনিত প্ৰায়ে দেখা যায় এখন গামোচা নামৰ বস্ত্ৰ পাৰি দিয়ে, আৰু সেই গামোচাখনত 10 টকা 20 টকা দলি মাৰি থৈ যায়। আপুনি দিনটো হাজিৰা কৰা 8 ঘণ্টাৰ মূৰত আপোনাৰ মালিকজনে যদি আপোনালৈ 500 টকাটো দলি মাৰি দিয়ে, আপোনাৰ কেনেকুৱা লাগিব? মই তেওঁৰ ঘৰত কাম কৰিলোঁ বুলি মোক পইচাটো দলি মাৰি দিব লাগেনে? ঠিক তেনেকৈ ভগৱন্ত পুৰুষৰ সন্মুখতো যেতিয়া অৰিহণাটো দলি মাৰি দিব, ভগৱন্তই ভাল পাবনে নেপায় এপাক নিজে উপলব্ধি কৰিলে উত্তৰটো পাই যাম। কথাবিলাক তেনেকুৱা। ভক্তি মানে দাঙিব নোৱাৰা কিবা এটা শিল, এনেকুৱা নহয়। সেইকাৰণে আমি কোৱা হৈছে, বাপজনে সুধিছে যে ভক্তি ভাৱেই ভক্তি। তুমি ভাবা, কেনেকৈ ভাবিবা তাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি বিপৰীতজনৰ পৰা কি আশা পাবা। মৰম পাবা নে গালি পাবা, তুমি ভবা লগে লগে তোমাৰ আচৰণটো যেনেকুৱা হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। এজন মানুহৰ সৌন্দৰ্যতা কেতিয়ালৈকে থাকে, যেতিয়ালৈকে মানুহজনে মুখেৰে কথা নকয়। ইয়াততো সকলো মনে মনে বহি আছোঁ। যেতিয়াই হঠাৎ প্ৰত্যেকে ইজনে সিজনক শ্ৰদ্ধা কৰি থকাৰ পাছত মুখেৰে কথাটো প্ৰকাশ হওঁতে নক'বলগীয়া কথা এটা ডাঙৰকৈ কৈ দিলোঁ, হেই তই মোক তেনেকৈ ক'ব লাগে। অথনিৰ পৰা ভাবি আছিলোঁ মানুহজন ইমান ধুনীয়া, ইমান সুন্দৰ, বৰ ধুনীয়া কথা ক'ব চাগৈ। যদি হঠাৎ কৈ দিয়া গ'ল, সেই তেনেকৈ ক'লে নহ'ব ন, আমি নোৱাৰোঁ। এইজনৰ স্বভাৱটো এইটোহে তাৰমানে। তেতিয়াই তেওঁৰ প্ৰতি থকা যিটো ভাল ভাৱনা সেইটো তৎমুহূৰ্ততে নাইকিয়া হৈ যায়। সেইকাৰণে যে এজন ব্যক্তিৰ সৌন্দৰ্যতা থাকে তেতিয়ালৈকে যেতিয়ালৈকে তেওঁ মুখেৰে শব্দ ব্ৰহ্ম উচ্চাৰণ নকৰে, তেতিয়ালৈকে থাকে। গতিকে আমাৰ ভাৱ ভাষা আচাৰ আচৰণ শাস্ত্ৰই যেনেধৰণে আশ্ৰয় কৰিবলৈ কৈছে তেনেধৰণে। পৰীক্ষা কৈছে ভৃগুমুনিয়ে যে 3জন দেৱ, ব্ৰহ্মা বিষ্ণু শিৱ, এই 3জনৰ ভিতৰত আমাৰ আৰাধ্য দেৱ কোনজন হ'ব? নিৰ্বাচনত ভৃগুমুনিৰ দায়িত্ব পৰিল। ভৃগুমুনিয়ে পোনে পোনে ব্ৰহ্মাৰ সভাত গৈ উপস্থিত হৈছে ব্ৰহ্মলোকত, আৰু ব্ৰহ্মাই তেতিয়া অপেশ্বৰীসকলৰ নাচ গানত মতলীয়া হৈ আছে। আৰু ভৃগু যিহেতু ব্ৰহ্মাৰেই পুত্ৰ, মানস পুত্ৰ, ভৃগুৱে চিন্তা কৰিছে, মই তেওঁৰ পুতেক কাৰণে মোক কিবা সেৱা কৰিব লাগে, এইটো কথা নাভাবি নাচ
গান আদিবিলাক চাই মতলীয়া হৈহে আছে, মজগুল হৈ আছে। তেতিয়া ভৃগুমুনিয়ে ব্ৰহ্মাক অভিশাপ দিছে যে যিজনৰ সভাত ব্ৰাহ্মণৰ আদৰ নাই সেইজন কেতিয়াও ব্ৰাহ্মণৰ বা জীৱৰ উপাস্য তত্ত্ব হ'ব নোৱাৰে। সেইকাৰণে ব্ৰহ্মা পূৰণচিন হৈছে। জীৱই ব্ৰহ্মাক ইষ্টদেৱ বুলি নাভাবে। সেইটো ভৃগুৰ দ্বাৰা পৰীক্ষাত সেই কথাটো প্ৰকাশিত হৈছে। তাৰপিছত শিৱৰ ওচৰত গৈ শিৱলোকত কৈলাশধামত ভৃগুমুনি উপস্থিত হৈছে। নন্দী আৰু ভিংগী নামৰ যি দুজন ৰখীয়া থাকে, নন্দীয়ে ভৃগুক সোমাই যাবলৈ দিয়া নাই। আৰু শিৱক যেতিয়া মাতি দিবলৈ কৈছে ভৃগুমুনিয়ে, তেতিয়া কৈছে যে নাই, শিৱ মানে আমাৰ স্বামী তেওঁৰ ধৰ্মপত্নী পাৰ্বতীৰ লগত অন্তেশপুৰত পাশা খেল খেলি আছে, গতিকে তেওঁ এতিয়া ওলাই আহিব নোৱাৰে, আপুনি লগ কৰিব নোৱাৰে। আৰু ভৃগুৱে নন্দীৰ কথা নামানি পোনে পোনে গৈ শিৱৰ অন্তেশপুৰত প্ৰৱেশ কৰিলে। আৰু লগে লগে শিৱই ক্ৰোধান্বিত হৈ ভৃগুমুনিক প্ৰাণে মাৰিবৰ বাবে ত্ৰিশূল হাতত লৈছে। আৰু পাৰ্বতীৰ অনুৰোধত ভৃগুমুনিৰ জীৱন ৰক্ষা হ'ল। আৰু ভৃগুমুনিয়ে কৈছে, প্ৰভু আপুনিও কেতিয়াও জীৱৰ উপাস্য তত্ত্ব হ'ব নোৱাৰে, কাৰণ যিজনে নিজৰ ক্ৰোধ সম্বৰণ কৰিব নাজানে। তৃতীয়তে যেতিয়া বৈকুণ্ঠত উপস্থিত হৈছে, ভগৱন্ত কৃষ্ণ তত্ত্বই লক্ষ্মীৰ লগত প্ৰেমালাপত ব্যস্ত হৈ আছে। ভৃগুমুনি আহিছে, কেৰাহীকেও চোৱা নাই। আৰু দুজনৰ আচৰণততো ভৃগুৰ অত্যন্ত খং উঠি গৈছে। আৰু সেই খঙতে গৈ ভৃগুমুনিয়ে কৃষ্ণৰ বুকুত গৈ এটা প্ৰচণ্ড গোৰ মাৰি দিছে, যাক শাস্ত্ৰই কৈছে শ্ৰীবৎস পান্তি বুলি। ভৃগুমুনিৰ ভৰিৰ খোজটোক শ্ৰীবৎস পান্তি বুলি নামাকৰণ কৰিছে। খোজ যেতিয়া এটা প্ৰচণ্ড গোৰ সোধালে, তেতিয়া ভগৱন্ত কৃষ্ণই ভৃগুৰ চৰণত সেৱা নিবেদন কৰিছে, হে গুৰুদেৱ, হে ব্ৰাহ্মণদেৱ, আপুনি আমাৰ উপাস্য, আপুনি আমাৰ আৰাধ্য, আপুনি আমাৰ শ্ৰদ্ধাৰ পাত্ৰ। আপুনি আগমনৰ বাৰ্তা আমি নাপালোঁ, আৰু সেইকাৰণে আপুনি আমাক আপোনাৰ উপস্থিতিৰ উমান আপোনাৰ চৰণৰ ধূলাৰে আমাৰ হৃদয়ত স্পৰ্শ কৰিলে। কিন্তু আৰাধ্যদেৱ, আমাৰ বৰ্জ্য কঠিন হৃদয়ত আপোনাৰ এই কপাহ কোমল চৰণে আঘাত কৰোঁতে আপুনি চাগৈ বৰ দুখ পালে নহয়নে প্ৰভু? এই বুলি যেতিয়া জগতৰ হৰ্তা কৰ্তা কৃষ্ণ তত্ত্বই ভৃগুৰ চৰণত সেৱা নিবেদন কৰিছে, তেতিয়া ভৃগুমুনিৰ চকুৰ পৰা দুধাৰি চকুলো বৈ আহিছে। যিজনক মই ইমান প্ৰচণ্ড গোৰ সোধালোঁ বুকত, আৰু সেইজনে মোক ওলোটাই কৈছে মইহে দুখ পালোঁ নেকি বুলি। সেইজনেই হ'ল সমস্ত জগতৰ হৰ্তা কৰ্তা, জগতৰ জীৱৰ উপাস্য তত্ত্ব আৰাধ্যদেৱ কৃষ্ণস্তু ভগৱান স্বয়ং। গতিকে আমাৰ আচাৰ আচৰণ ভৃগুৰ পৰীক্ষাতে প্ৰকাশিত হৈছে যে এজন ব্যক্তি হিচাপে, এজন ভকত হিচাপে আমাৰ আচৰণটো কেনেকুৱা হোৱা উচিত। তো উদ্ধৱৰ আচৰণটো তেনে আছিল। সেইকাৰণে ভগৱন্তই উদ্ধৱক এই পৰম তত্ত্বৰ কথা প্ৰকাশ কৰিছে। তো উদ্ধৱ তুমি শুনাচোন, ৰাম আউৰকিতো মাত বাজ, জ্ঞানতো নাহি কৈ কাজ, কেৱলে ভকতি তৰৈ লোক, মূৰ গুণ নাম স্মৰি, ৰূপ হৃদয়ত ধৰি, পাৱৈ প্ৰয়াসে আহি মোক। কোনে কৈছে? ভগৱান কৃষ্ণই কৈছে। কাৰ আগত কৈছে? উদ্ধৱৰ আগত। কাক উদ্দেশ্যি কৈছে? আমি কলিৰ মলমতী মনুষ্যৰ প্ৰতি, যে মোক জীৱই কেনেকৈ পাব শুনা। উত্তৰটো দিলে কি বুলি? যে জ্ঞানতো নাহিকৈ কাজ, কেৱলে ভকতি তৰৈ লোক, ভক্তিৰ দ্বাৰা জীৱ তৰিব পাৰে। ভক্তি হ'ল মূৰ গুণ নাম স্মৰি, মোৰ গুঞ্জক যিমানে যিমানে ভাবি থাকিব, আশ্ৰয় কৰি থাকিব, ৰূপ হৃদয়ত ধৰি। গুৰুজনাই কীৰ্তন গ্ৰন্থত লিখিছে, ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। তুমি নিজৰ উপস্থিতিৰ উমান পাই যাবা, মই মানে শৰীৰ নে মই মানে আত্মা, ইয়াৰ উপলব্ধি স্বৰূপ, নিজৰ ৰূপটো তুমি বুজি পাবা। কেতিয়া? যেতিয়া মুখেৰে ৰাম নাম আশ্ৰয় কৰিবা, নামৰ গৰাকীৰ ৰূপটো হৃদয়ত ধৰিবা, নিজে কি আত্মানে শৰীৰ তুমি গম পাই যাবা। এই কথাটো তাৰ পাছত প্ৰকাশ কৰিলে
যে পাৱৈ অপ্ৰয়াসে আশী মুখ, সেই প্ৰক্ৰিয়াটোৰে জীৱই মোৰ কৃপা লাভ কৰিব পাৰে। ভগৱন্তই নিজে কোৱা কথাটো আপুনি মইতো পূৰণ চিন দিব নোৱাৰোঁ। কোনোবা ঘটিয়াম বাটিয়াম মানুহ এজনে কোৱা হ'লে বাৰু মানি নলয়, আমুকে কৈছে নামানো কেলে মানিম। এতিয়া যাক দিনে ৰাতিয়ে চিন্তা কৰোঁ তেওঁৱে কৈছে তেওঁক কেনেকৈ পাম, সেই পথটো দেখুৱাই দিলে। তাৰপাছত যদি আপুনি মই তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰোঁ, তাৰপাছত যদি আপুনি মই বেলেগ কৰ্মখিনিহে কৰোঁ, যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান মুণ্ডন আদিকে ধৰি ভোজনী, তেতিয়াহ'লে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম নে নোৱাৰিম? ভাগৱতৰ পদে কৈছে আমাক সেইটো। পদক দোহাই দিহে আমি কথাখিনি কোৱা হৈছে। বোলে তুমি ক'ত পালা বুলি সুধিলে পদে কৈছে এনেকৈ, তাক মানি লওঁ নলওঁ সেইটো আপোনাৰ মোৰ নিজৰ নিজৰ কথা, সেইটো আকৌ আমি বাধ্য কৰিব নোৱাৰোঁ। কিন্তু শাস্ত্ৰই কৈছে এই বুলি। ভাগৱতক যদি শ্ৰদ্ধা কৰিছোঁ, ভাগৱতক যদি মান্যতা প্ৰদান কৰিছোঁ, তেতিয়াহ'লে ভাগৱত পঢ়ি পঢ়ি যদি অন্য কৰ্মবিলাক কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই সেইজনক কি বুলি কৈছে? যি বেদে তোমাক কহে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। কিন্তু আমাৰ অন্য ৰসত ৰতি আছে। এই আছে কাৰণে গুৰুজনাই কৈছে যি বেদে তোমাক কহে, যি বেদে কেৱল তোমাৰ কথা কৈছে। কাৰ কথা? উদ্ধৱৰ আগত ভগৱন্তক পুৰুষে কৈছিলে মই বিনে বেদে কিছু আন নবখানে। সেই উদ্ধৱ, বেদে মোৰ বাহিৰে বেলেগ কাৰো কথা কোৱা নাই, মনত ৰাখিবা। চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে ঋক যজু অথৰ্ব সাম, চাৰিও বেদে মোৰ কথাই কৈ আছে, বেলেগ কাৰো কথা কোৱা নাই। এই নুবুজাৰ কাৰণে মানুহবিলাকে কোনোৱে ক'লে ক্ষুদ্ৰ দেৱক পূজা কৰা, কোনোৱে ক'লে জ্ঞান মাৰ্গ আশ্ৰয় কৰা, কোনোৱে ক'লে কৰ্মত আশ্ৰয় কৰা। তেওঁলোকে বুজিয়ে নাপালে মোৰ তত্ত্বটো। সেইকাৰণে তোমাক মই শুদ্ধ তত্ত্বটো দিছোঁ যে বেদে কেৱল মোৰ কথা কৈছে, কিন্তু এইটো জনাৰ পাছতো যি বেদে তোমাক কহে তাক নিতে পঢ়ে, যি ভাগৱত তত্ত্বই কেৱল মোৰ কথা কৈ আছে, তাক দিনে ৰাতিয়ে পঢ়িছে, 7 দিন 7 ৰাতি 4 দিন 4 ৰাতি দিনজোৰা কাৰ্যসূচী পাঠ শ্ৰৱণ কীৰ্তন হোৱাৰ পাছতো তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে, তথাপিতো সেইজন অজ্ঞানী বুলি শাস্ত্ৰই গালি পাৰিছে। এতিয়া অজ্ঞানী কোনজন, জ্ঞানী কোনজন? উত্তৰটো আমাক ভাগৱতী দিছে। এ ৰামে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, অন্য দেৱতাৰ লগত সমান বুলি ভাবা, বুলয় অধম মোৰ সমতি, সেইজনে হ'ল অধম, সেইজনে হ'ল মহামূৰ্খ, যিজনে কৃষ্ণক আন দেৱতাৰ লগত সমান কৰে। তেওঁৰ অৱস্থাটো কি হ'ব? চোৰাশী নৰক ভুঞ্জি পাপৰজু নিত সিটো অৱশ্যে শুইবে কৌতপতি। তেওঁ 84 লক্ষবাৰ নৰক যান্ত্ৰণা ভোগ কৰি পাপৰ যোনিত জন্মগ্ৰহণ কৰিব লাগে। BA পাছ কৰিলোঁ, তাৰপাছত ভাগৱত শুনিলোঁ, পাছৰ জন্মটো ইতৰ কীট পতংগ হ'ম, গাহৰি কুকুৰ হ'ম, গৰু ছাগলী হ'ম, গছ মাছ কাছ হ'ম, নে আকৌ মানুহ জন্ম লাগে, নে মোক্ষ প্ৰাপ্তি লাগে, সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ কৰ্মৰ আঁচনিখনত, আপোনাৰ মোৰ চিন্তাৰ জগতখনত। প্ৰমাণ হিচাপে পালোঁ, অজামিল নামৰ মহাপাপীজনে মৃত্যুৰ পাক মুহূৰ্তত নাৰায়ণ বুলি স্মৰণ কৰা মাত্ৰকে মাতিছিল কিন্তু পুত্ৰক, আইসো নাৰায়ণ বুলি কনিষ্ঠ পুত্ৰক, একেবাৰে সৰু পুত্ৰক। কিন্তু ভগৱন্তৰ যিহেতু নাম আছিল সৰু পুত্ৰৰ নাম, সেইকাৰণে ভগৱন্তই সৰু পুত্ৰক মাতিছে বুলি নাভাবি তেওঁৰ নামটো যে আশ্ৰয় কৰিলে, সেইকাৰণে ভগৱন্তই কৃপা কৰিছে।